শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত নদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰাংগণত বুধবাৰে কুটিৰ শিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। জামুগুৰিহাটত গয়া সমাজৰ পৰা দিনক দিনে হেৰাই যাবলৈ ধৰা কুটিৰ শিল্পৰ 3 দিনীয়া প্ৰশিক্ষণ শিবিৰৰ অন্তিম দিনা তথা সামৰণি অনুষ্ঠানটি অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আমাৰ নিজ হাতৰে প্ৰস্তুত কৰা যিবিলাক শিল্প সেইবিলাক নতুন প্ৰজন্মই জনা উচিত আৰু তাৰ কাৰণে যিটো পদক্ষেপ আজি নদুৱাৰ খণ্ডোন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে লৈছে বিষয়া ডাঙৰীয়ে, মই তেওঁলোকলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আমাৰ গাঁৱৰ এই যে আমাৰ খৰাহী, পাচি, চালনী, বিভিন্ন ডলা এইবিলাক নিৰ্মাণ কৰাৰ এটা প্ৰশিক্ষণ শিবিৰৰ যি আয়োজন কৰিছে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে সন্মানীয় ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সুন্দৰভাৱে গোটেই কামখিনি কৰিছে। এতিয়া ময়ে কন্যাকাত ব্যৱহাৰ কৰিবৰ কাৰণে ডলাই হওক, পাচি হওক বা তেওঁলোকে যিখিনি ডাষ্টবিনো মানে প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে যে মই অতিকৈ আনন্দিত আৰু তেওঁলোকৰ পৰা কন্যাকাই আমি এইখিনি ল'বৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ আমাক দিবৰ বাবে। গতিকে এই নতুন প্ৰজন্মক তেওঁলোকে যাতে এই সম্পৰ্কত জ্ঞান দিয়ে, তেওঁলোকে প্ৰশিক্ষণ দিয়ে আৰু পৰিসৰটো অলপ বহল কৰিবৰ কাৰণে খণ্ডোন্নয়ন বিষয়াগৰাকীক মই আহ্বান জনাইছোঁ যে ইয়াৰ দ্বাৰা আমি আচলতে যিবিলাক চহকী আমাৰ শিল্প সংস্কৃতি আছে এইবিলাক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি সক্ষম হ'ব। ধেমাজিৰ ক্ৰীড়া ক্ষেত্ৰখনত বেডমিণ্টন খেলৰ প্ৰসাৰ আৰু প্ৰচাৰত দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা ধেমাজিৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হয় উত্তৰ পূৰ্বাঞ্চল ভিত্তিক মুক্ত বেডমিণ্টন প্ৰতিযোগিতা। 25 ডিচেম্বৰৰ পৰা মহাবিদ্যালয়খনিত ইণ্ডো ষ্টেডিয়ামত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখনিত ধেমাজি জিলাৰ আৰক্ষীক অধীক্ষক ডাঃ ধনঞ্জয় ঘানৱাত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। অপেন বেডমিণ্টন টুৰ্ণামেণ্ট এখন আমি আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ 11টা কেটেগৰী খেল হ'ব। এতিয়া আজি হ'ব আমাৰ আপ টু 15 কেটেগৰীলৈকে হ'ব, আপ টু 50 এজলৈকে। আৰু তাত এতিয়ালৈকে আমাৰ প্ৰায় 200তকৈ ওপৰৰ আমাৰ প্ৰতিযোগী আমাক নাম পঞ্জীয়ন কৰিছে। আৰু তাৰোপৰি আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰা উপৰিও আমাৰ অৰুণাচল আৰু মণিপুৰৰ পৰা আমাৰ ইয়াত আহি পিনে অংশগ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিছোঁ এখন খুব সুন্দৰ উন্নত মানদণ্ডৰ খেল ইয়াত অনুষ্ঠিত হ'ব। আৰু আমি আশাবাদী যে যিসকল আমাৰ ধেমাজিৰ যিসকল আমাৰ খেলুৱৈ আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এখন উন্নত মানৰ খেল উপভোগ দেখিবলৈ পাব বুলি আমি আশাবাদী। আৰু আজিৰ পৰা আকৌ সন্ধিয়াৰ পৰা আনটেন আৰু কালিৰ পৰা আমাৰ অপেন কেটেগৰী আৰু ভেটান কেটেগৰী আমাৰ খেলবিলাক অনুষ্ঠিত হ'ব। আৰু তাতো আমাৰ গুৱাহাটীৰ পৰা ধৰি তিনিচুকীয়াৰ পৰা ধৰি ডিব্ৰুগড়, লখিমপুৰ, ধুবুৰী, নগাঁও এনেকৈ কৰি আমি বিভিন্ন জিলাৰ পৰা আহিছে। আৰু ইটানগৰ অৰুণাচলৰ পৰা আমাৰ ভেটানত ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। আৰু আমি ভাবিছোঁ যে আমাৰ ধেমাজিৰ যিসকল আমাৰ খেলুৱৈ আছে, খেলুৱৈসকলে উঠি অহা খেলুৱৈসকলে বিশেষকৈ উপকৃত হ'ব, তেওঁলোকৰ খেল উপভোগ কৰি নিশ্চয় উপকৃত হ'ব বুলি আমি আশাবাদী। ধেমাজিৰ পৰা কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে? ধেমাজিৰ পৰা আমাৰ লগত এতিয়ালৈকে যোগাযোগ কৰা মতে ধৰক আমি কালি যিটো তথ্য পোৱা মতে আমাৰ ধৰক 50গৰাকীতকৈ অধিক আমাৰ ইয়াত যোগাযোগ কৰিছে বা নামভৰ্তি কৰিছে। আৰু আমাৰ যিটো অপেন কেটেগৰীত বা আনটেন কেটেগৰী বা ভেটানতো যথেষ্ট সংখ্যক আমাৰ ধেমাজি খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। টিয়কৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী টিয়কৰ উদ্যোগত চিন্তা নায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ 7ম স্মাৰক বক্তৃতা অনুষ্ঠানটি টিয়কৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধীৰেন দুলা কাষৰীয়াৰ সভাপতিত্বত আয়োজিত এই বক্তৃতা অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা লেখিকা ডক্টৰ মালিনী নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয় ঈশ্বৰ ৰাম আৰু মানৱ ৰাম এক পৰ্যালোচনাৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই অনুষ্ঠানটিত জীপাল কৰি তোলে। তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে, তেওঁৰ মহান যি আদৰ্শ, সেই আদৰ্শ সজীৱ কৰি ৰাখিবৰ বাবে আমি 2014 চনৰ পৰা ধাৰাবাহিকভাৱে এই স্মাৰক বক্তৃতা অনুষ্ঠিত কৰি আহিছোঁ। স্মাৰক বক্তৃতা অনুষ্ঠানতে অসমৰ
বুদ্ধিজীৱীৰ ভিতৰত নিৰ্বাচিত বুদ্ধিজীৱীক আমি ইয়ালৈ নিমন্ত্ৰণ কৰোঁ আৰু নিৰ্বাচিত এটি বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। এইবাৰো আমি অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞানী তথা বিশিষ্ট সাহিত্যিক ডক্টৰ মালিনী বাইদেউক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু সেইমতে মালিনী বাইদেৱে আমাৰ মাজত উপস্থিত হ'লহি আৰু তেখেতে আজি এই স্মাৰক বক্তৃতা তেওঁ ভাষণ দিছে আৰু আমি যথেষ্ট উপকৃত হৈছোঁ। কৃষ্টি তিয়কৰ এজন জ্যেষ্ঠ আমাৰ সদস্য শ্ৰীযুত হিমেন ভট্টাচাৰ্য আৰু সেই হিমেন ভট্টাচাৰ্যই আচলতে আমাৰ অনুষ্ঠানৰ কাৰণে যথেষ্টখিনি কৰি আছে। তেওঁ জন্ম লগ্নৰ পৰা আমাৰ অনিৰ্বাণৰ লগত জড়িত আৰু তেখেতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2020 তাৰ যিখন ৰাষ্ট্ৰীয় শিক্ষা সমিতি তালৈ তেখেতক নিৰ্বাচন কৰিছিলে। গতিকে আমি তাৰ বাবে আমি অতি আনন্দিত আৰু তেখেত অৱসৰপ্ৰাপ্ত এজন কৃতি শিক্ষক। আজি আমি এই অনুষ্ঠানতে আমি তেখেতকো আমি সম্বৰ্ধনা জনাইছোঁ। শোণিতপুৰ জিলাৰ অন্তৰ্গত কুসুমটোলাস্থিত অমৃত পম পাব্লিক স্কুলত সদৌ অসম যোগ মহাসংঘৰ উদ্যোগত অনুষ্ঠিত কৰা যোগ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ 100ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে অবিভক্ত শোণিতপুৰ জিলাৰ নাগ শংকৰৰ নিৰঞ্জন গগৈয়ে। সভাপতি জীৱন বৰাই ভাষণ প্ৰসংগত কয় যে যোগ তথা শৰীৰ চৰ্চাৰ জৰিয়তে শিক্ষাৰ্থীসকলক সক্ৰিয় কৰি তোলাৰ লগতে বিভিন্ন ৰোগ নিৰাময় কৰে। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সদৌ অসম যোগ মহাসংঘৰ সমূহ উদ্যোক্তাসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। প্ৰায় 2 ঘণ্টা জোৰা যোগা শিবিৰৰ আয়োজন কৰিলে। গতিকে এইটো এটা বৰ ভাল কথা। আমি জানো ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি যোগাই কি ধৰণে আগবঢ়াই লৈ গৈছে। আমি অতীতৰ কাহিনীৰ পৰা আজিৰ তাৰিখলৈকে যোগাৰ মাহাত্ম্য আমি সকলোৱে উপলব্ধি কৰোঁ। আজি অমৃতোপম পাব্লিক স্কুলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সজাগতা আনি যি উপকাৰ কৰিছে তাৰ লগতে মোৰ কাষতে থকা যোগাৰ টিচাৰ নিৰঞ্জন গগৈয়ে যিমানখিনি কষ্ট কৰি এই যোগাৰ প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ মাজত যোগাৰ অমৃতোপম পাব্লিক স্কুলৰ অধ্যক্ষ মাহালী ছাৰ আছে, লগতে গগৈ ছাৰ আছে। সকলোলৈকে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অল আছাম য়োগা মহাসংঘই সদৌ অসম যোগ মহাসংঘই বিনামূলীয়াকৈ সমগ্ৰ অসমতে বিনামূলীয়াকৈ 3দিনীয়া কাৰ্যসূচীৰে সমূহ কোৱালিফাইড টিচাৰ যিসকলে যোগৰ ওপৰত ডিগ্ৰী লৈছে, ডিপ্ল'মা লৈছে, তেওঁলোকে এই কাৰ্য চলাই আছে আৰু তাৰে অংশ হিচাপে মই অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক হিচাপে আজি এই অমৃতোপম পাব্লিক স্কুলত এই শিবিৰটো চলাবলৈ আৰম্ভ কৰিছোঁ। অনাগত দিনত যোগ শিবিৰৰ পৰা কিবা ব্যতিক্ৰমী পদক্ষেপ আপুনি হাতত লৈছে নেকি? লৈছোঁ। অনাগত দিনত মই এই অঞ্চলৰ লগতে এই গোটেই অবিভক্ত শোণিতপুৰ জিলাৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে যোগৰ জৰিয়তে সমাজখনক নিকা পৰিষ্কাৰ সুস্বাস্থ্য কৰি ৰাখিবলৈ যিমানখিনি কাৰ্য কৰিব লাগে, যিমানখিনি সহায় কৰিব লাগে, মই সিমানখিনি কৰিবৰ বাবে সদায় আগ্ৰহী। 25 ডিচেম্বৰ 2020 তাৰিখে বিহপুৰীয়া জনজাতি কৃষ্টি ভৱনত কেওট জাতীয় পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে ৰাজবাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজসেৱক শ্ৰীযুত প্ৰফুল্ল বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিহপুৰীয়া কেওট জাতীয় পৰিষদৰ আহ্বায়ক শ্ৰীযুত কেশৱ বৰাই। এই সভাত বিহপুৰীয়া কলেজৰ প্ৰবক্তা শ্ৰীযুত ৰাতুল দত্ত, বিশিষ্ট ব্যৱসায়ী শ্ৰীযুত মহেশ্বৰ বৰাদেৱে ভাষণ প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট, অসম ফাৰ্ষ্ট।